ৰবিউল যেটো খবৰৰ বাবে আসলতে সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই আছে আজি সাংবাদিকসকল একত্ৰিত হৈছিল প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু অৱশেষত তেখেতে জামিন লাভ কৰিছে আমি সবিশেষ কথাখিনি আপোনাৰ পৰা জানিবলৈ বিচাৰিছো ৰবিউল চাওক শ্যামলী উৎকণ্ঠা অপেক্ষাৰ অন্ত পৰিছে আৰু দিলৱাৰ হুছেইন মজুমদাৰে এটা গোচৰত জামিন লাভ কৰিছে সেই ভাল খবৰটোৰ কাৰণে সকলো সাংবাদিক অপেক্ষাৰত আছিল আৰু এক প্ৰকাৰ যি সততাৰ জয় হোৱা বুলি ক'ব লাগিব কাৰণ বিভিন্নজনে সেই অভিযোগো উত্থাপন কৰিছিল যে দিলৱাৰ হুছেইন মজুমদাৰক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে বন্দীশালত ৰখাৰ এক প্ৰচেষ্টা চলাইছে আৰু সেই তাৰ বিৰুদ্ধে যি সাংবাদিকসকলৰ যি প্ৰতিবাদ সাংবাদিকসকলৰ যি ধৰণে কালি নিশাটোৰ পৰা তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে গৰিহণা তেওঁলোকে ধিক্কাৰ বা প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল সেই সাংবাদিকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদৰ অৱশেষত সেৱা মানিল আৰক্ষীয়ে আদালতে দিলৱাৰ হুছেইন মজুমদাৰক যি জামিন মঞ্জুৰ কৰিলে কিন্তু অৱশ্যে দিলৱাৰ হুছেইন মজুমদাৰ আজিয়ে মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে কাৰণ বেল বন দিয়াৰ সময় উকলি গৈছে কাইলৈ বেল বল জমা দিব পাৰিব আৰু নিশাটো সাংবাদিকগৰাকী কটাব লাগিব কেন্দ্ৰীয় কাৰাগাৰত আৰু সেইবাবেই কিন্তু সেই ভাল খবৰটোৰ অপেক্ষাত থকা বহু সাংবাদিক এতিয়াও অপেক্ষা কৰি আছে দিলৱাৰ হুছেইন মজুমদাৰে যেতিয়া আদালতৰ পৰা ওলাই গৈছে তেতিয়া বাৰম্বাৰ জয়াসম দি গৈছে যে সততাৰ জয় হ'ব এই ধৰণৰ তেওঁ শ্লোগান দিয়ে আদালতৰ পৰা ওলাই যোৱা আমি দেখিবলৈ পাইছিলোঁ ইয়াতে কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক আছে আমি পোনপটীয়াকৈ অমৰেন্দ্ৰ ডেকা আছে মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ সততাৰ জয় হ'ল এক প্ৰকাৰ দিলৱাৰ হুছেইন মজুমদাৰে জামিন লাভ কৰিলে চাওক বন্ধু আমি পুৱাৰ ভাগতো কৈছোঁ যে আমি কোনো এক্টিভিষ্ট নহয় আমি ৰাজনৈতিক দল সংগঠনৰ সদস্য নহয় আমি অৰাজনৈতিক দল সংগঠনৰ সদস্য নহয় আমি হৈছোঁ সাধাৰণ সাংবাদিক বিভিন্ন ধৰণৰ ইছ্যু লৈ বিভিন্নজনে প্ৰতিবাদ সাব্যস্ত কৰে আমি তাৰ খবৰ ৰাখোঁ কিন্তু আজি আমি নিজে প্ৰতিবাদত নামিব লগা হৈছে কাৰণ আমাৰ সকলো সাংবাদিক সমাজৰ সকলোৰে এটা ধাৰণা নিশ্চিত হৈছিল যে আমাক হয়তো এগৰাকী সতীৰ্থ ষড়যন্ত্ৰমূলকভাৱে তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ কাৰণে এটা চেষ্টা চলোৱা হৈছিল তেওঁৰ ওপৰত ভুৱা গোচৰ এটা জাপি দিয়া হৈছিল এতিয়া সেই লৈ যিহেতু গোচৰ ৰুজু হৈছিলে আমি বেলেগ কৰিব লগা উপায় নাছিল প্ৰতিবাদ সাব্যস্ত হৈছিল কিন্তু প্ৰতিবাদ সাব্যস্ত হোৱাৰ পিছতো যেতিয়া কেছ ৰেজিষ্টাৰ হৈছে তেওঁক যিটো নিয়ম সেই নিয়ম অনুযায়ী যিটো আইনৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা অনুযায়ী তেওঁক ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰোৱা হৈছিলে আৰু আমি আস্থা প্ৰকাশ কৰিছিলোঁ আমি ন্যায়ালয়ৰ ওপৰত সদায় আস্থা প্ৰকাশ কৰি আহিছোঁ আমি সেই আশাৰেই ৰৈ আছিলোঁ আৰু দিনটোৰ শেষত এটা ভাল খবৰ আহিছে যে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ মুকলি আকাশৰ তললৈ এইকাৰণে আহিব নোৱাৰিব PR বন জমা দিয়াৰ কাৰণে এতিয়া সময়টো উকলি গৈছে গতিকে এই সময়ৰ অসুবিধাৰ বাবে তেওঁ হয়তো আজি কেন্দ্ৰীয় কাৰাগাৰত থাকিব লাগিব কাইলৈ হয়তো মুকলি কৰি দিব আৰু ইয়াৰ পিছতো তেওঁৰ বিৰুদ্ধে কিন্তু আৰু এটা গোচৰ ৰুজু কৰাৰ এটা আশংকা এটা আছে আমি সেইটোৰ ওপৰতো দৃষ্টি নিবদ্ধ ৰাখিম তেতিয়া কি হয় সেইটো দেখা যাব কিন্তু আমাৰ এই মুহূৰ্তত আটাইতকৈ ভাল লগা খবৰটো হৈছে আমাৰ সতীৰ্থ এগৰাকীৰ বিৰুদ্ধে যেনেধৰণৰ ষড়যন্ত্ৰ কৰা হৈছিলে বুলি সকলো সাংবাদিকে দাবী কৰিছিলে বা বিশ্বাস কৰিছিলে সেই বিশ্বাসটোৱে যেন সত্য প্ৰমাণিত হৈছে অন্ততঃ মহামান্য ন্যায়ালয়ৰ যিটো ন্যায় বা যিটো ৰায়দান সেই ৰায়দান এতিয়া বেইল দিছে গতিকে সেই জামিন দিয়াৰ লগে লগে আমাৰ সেই কথাটো এক প্ৰকাৰ নিশ্চিত হৈছে জনাইছোঁ সেয়া জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা অলকা বাইদেউ আছে নিৰন্তৰ চেষ্টা কালি নিশাৰ পৰা সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক মুক্তি দিব লাগে সকলো সাংবাদিকে সেইটোৱে অপেক্ষা কৰি আছিল আৰু অৱশেষত ন্যায়ালয়ে সেই আস্থাটো ৰাখিলে ন্যায়ালয়ে জামিন দিলে মুকলি আকাশৰ তলত আজি ওলাই আহিব নোৱাৰে দিলৱাৰ হুছেইন মজুমদাৰ কিন্তু ন্যায়ালয়ৰ সেই আস্থাটো ৰাখিলে হয় আমি যিহেতু ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে যদিও বা কিছুমান মনে সজা ভিত্তিহীন গোচৰ ৰুজু কৰি দিলৱাৰ হুছেইনক কালিৰ পৰা আজি পৰ্যন্ত হাৰাছমেণ্ট দিলে কালি থানাটোত ৰাখিলে আমাৰ কিন্তু সাংবাদিকসকল ভাগৰুৱা হোৱা নাই সাংবাদিকসকলে দেখা পাইছে কালি ৰাতিটো কেনেকৈ আমি ৰাতিটো থানাৰ বাহিৰত মহৰ কামোৰ খাই কেনেকৈ ৰখি আছে দিলৱাৰ হুছেইন ভিতৰত আছে কি খাইছে কি বৈছে সেই তাক লৈ আমাৰ বাকযুদ্ধ হৈ আছিলে তথাপিও তেওঁলোকে কিন্তু বহুত চেষ্টাৰ বিনিময়ত তেওঁৰ মিছেছক দেখা দিবলৈ দিলে কিন্তু আজি দেখিছে ৰাতিপুৱাৰ পৰা আমাৰ সাংবাদিকসকল কেনেকৈ CJM কোৰ্টত এই মুহূৰ্তলৈকে বহি আছে আৰু আমাৰ কোৰ্টৰ ওপৰত যিহেতু আস্থা আছে আৰু অৱশেষত আমি যে একো ভুল কৰা নাই দিলৱাৰে যে একো ভুল কৰা নাই সেই আস্থাটো প্ৰতিপন্ন কৰিলে কোৰ্টে নিশ্চিতভাৱে সেয়া অলকা ডেকা জ্যেষ্ঠ সাংবাদিক প্ৰতিদিন টাইমৰ এটা অন্য প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সাংবাদিক আন এগৰাকী স্নিগ্ধা শিখা বাইদেউ আছে বা অৱশেষত ন্যায় লাভ কৰিলে দিলৱাৰ হুছেইন মজুমদাৰে এটা ভাল খবৰ কালি নিশাৰ পৰা নিৰন্তৰ চেষ্টা সকলো সাংবাদিকে বিচাৰি আছে যে দিলৱাৰ হুছেইন মজুমদাৰ মুকলি আকাশৰ তললৈ ওলাই আহিব লাগে কিন্তু সকলো ষড়যন্ত্ৰ ভেদি দিলৱাৰ হুছেইন মজুমদাৰে ন্যায় লাভ কৰিলে জামিন লাভ কৰিলে
জামিন লাভ কৰাটো ভাল লগা কথা এইটো মুহূৰ্তত আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে আপুনি উল্লেখ কৰিছে ষড়যন্ত্ৰমূলকভাৱে সেই বিষয়টোলৈ নোযোৱাকৈও যদি চাওঁ যে সাংবাদিকৰ স্বাধীনতা বোলা বস্তু যে একেবাৰেই নোহোৱা হ'ল সেই কথাটো স্পষ্ট সমগ্ৰ ঘটনাত আৰু এতিয়া যিটো পৰিৱেশ প্ৰতিটো সংবাদ গোষ্ঠীয়ে এগৰাকী সাংবাদিকৰ কাষত থিয় হৈ যিটো সহায় আগবঢ়াইছে তেওঁক যিটো মনোবল দিছে সেইটো সঁচাকৈ আমি যে সকলোবোৰ আছোঁ একগোট হৈ সেইটো যিয়ে ষড়যন্ত্ৰ কৰিছে বা যোনে বিৰুদ্ধাচৰণ তেওঁলোকৰ কাৰণে কিন্তু এটা প্ৰশ্নবোধক হৈ ৰ'ব কাৰণ প্ৰতিটো সংবাদ গোষ্ঠীয়ে এই বাতৰিটো গুৰুত্ব সহকাৰে লৈছে আৰু দিলবাৰে মুকলি হৈ অহালৈকে আচলতে সকলোৰে সহযোগিতা আছে কাৰণে হয়তো আজি এই খবৰটো দিবলৈ হয়তো সক্ষম হৈছোঁ আমি সকলোবোৰ হুছেইন মজুমদাৰৰ লগত কি ঘটিছিল সেয়া আদালত বা আৰক্ষীৰ বিচাৰাধীন গোটেই বিচাৰ প্ৰক্ৰিয়াৰ মাজত আছে কিন্তু যিসমূহ অভিযোগ উত্থাপন হৈছে যে তেওঁ ষড়যন্ত্ৰমূলকভাৱে তেওঁ প্ৰশ্ন কৰাৰ বাবে এই ধৰণৰ দমন নীতি ব্যৱহাৰ কৰিছে তেন্তে এইটো ভৱিষ্যত দিনৰ বাবে অতি বেয়া সময় স্বাভাৱিকতে আমি কৰ্মজীৱন আৰম্ভ কৰোঁতে এনেকুৱা পৰিৱেশ পোৱা নাছিলোঁ মই নিজৰ কথা যদি কওঁ যে আমি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক মুখ্যমন্ত্ৰী হিচাপে পাইছিলোঁ আৰু সেই সময়ছোৱাত তেখেতৰ বিৰুদ্ধাচৰণ আমি DY 365 বিৰুদ্ধাচৰণ তেখেতক লৈ আমি বহুখিনি কাম তেখেতৰ বিৰুদ্ধাচৰণ কৰা দেখিবলৈ পোৱা গৈছিল বা কৰিছিলোঁ কিন্তু তেওঁ খুব গুৰুত্ব সহকাৰে আৰু খুব হাঁহিমুখে লৈছিল কিন্তু এই সময়ছোৱাত আচলতে সাংবাদিকৰ ধৰ্মকে সেয়া বুজাবলৈ দেখোন কোনো নাই সাংবাদিকে কৰিবলগীয়া কি কোনখিনি কামত সাংবাদিকে কৰিব প্ৰশ্ন কৰিলে যদি এনেকুৱা অৱস্থাৰ সৃষ্টি হয় প্ৰশ্ন কৰিলে যদি এজন সাংবাদিকক দিন নিশা পাৰ কৰি থানাত বহুৱাই ৰখা হয় প্ৰশ্ন এটা কৰাৰ অভিযোগত সন্তানকেইটিৰ পৰা আঁতৰাই এগৰাকী পিতৃক অসুস্থ পিতৃক থানাত ভৰাই ৰখা হয় তেন্তে আমাৰ কৰণীয় ক'ত বা কি আমাক কোনে বুজাব সেয়া কিন্তু মই নাজানো আৰু সেয়া সঁচাকৈ দুৰ্ভাগ্যজনক আৰু ভৱিষ্যত অতি ভয়ংকৰ হয় ৰবিউল ধন্যবাদ জনাইছোঁ আপোনাক